এয়া হ'ল গুৱাহাটী ৰেলৱে ষ্টেচন আৰু আমি ৰেলত উঠিব গৈ আছোঁ। মোৰ মাহী মামী সকলো আহিছে। তো আমি ক'ত যাওঁ আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। Hey guys, আপোনালোকক লগ পালোঁ পিছদিনাখন। আসসালামুআলাইকুম, নমস্কাৰ। আশা কৰোঁ সকলো ভালে আছে, মোৰো ভাল। তো আমি আজি আহিছোঁ তলাতল ঘৰত আৰু এতিয়া মোৰ অকণমান চৰ্দি লাগিছে দেই। এতিয়া আমি যাম তলাতল ঘৰ আৰু সৌটো হৈছে তলাতল ঘৰ আৰু এইটো হ'ল মোৰ ভণ্টি ৰুহি। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে মোক ছাপোৰ্ট কৰি যাব প্লিজ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এয়া আমি ঘৰতে বনাই আনিছিলোঁ পোলাও। এতিয়া আমি খাই লওঁ। বাই বাই। টিফিন লাঞ্চ মানে ঘৰৰ পৰা বনাই আনিছে আৰু পোলাও চিকেন আমাৰ বুঢ়ী একদম খুচাত ব্যস্ত হৈ আছে, খুচি আছে। আৰু এইবিলাক কি মই নাজানো, মুঠতে মই ভিডিঅ'হে কৰিছোঁ। এয়া হ'ল বাৰু এয়া পুৰা হৈ গৈছে তলাতল ঘৰ। মই এটা কথা ভাবিব পৰা নাই, ইয়াৰ তলতো আছে ঘৰ। বা কি ঘৰ বনাইছে। এয়া হ'ল চেৰি। ইয়াৰে মই ঠুচ ঠুচ কৰি উঠি যাম। মোৰ ভৰি দুখনেৰে ঠুচ ঠুচ আহি পালোঁ। এইবিলাক কিউট লাগিছে চাওকচোন, ইমান কিউট লাগে। মোৰ বিলিভ হোৱা নাই, মই তলাতল ঘৰ আহিছোঁ তলাতল ঘৰ। আৰু এইটো হ'ল মোৰ মামী। কেনেকুৱা লাগিছে আপোনাৰ ইয়াতে আহি? বৰ ধুনীয়া লাগিছে, একদম ভাষা নাই, বহুত ধুনীয়া লাগিছে। ক'বলৈ একদম পুৰা একদম জানো মই মাইকতহে কৈ আছোঁ। আৰু এয়া চাওক ইফালে থাকোঁতে ইমান কি বস্তু
আমাৰ এজনী বৌ হয় ইয়াতে ৰজাই ভাত বনাইছিলে স্কুল গ্ৰুপ আহিছে ফুৰিবলৈ স্কুল গ্ৰুপ আহিছে ফুৰিবলৈ স্কুলৰ পৰা আৰু এয়া মোৰ মামী আৰু মামা ধুনীয়াকৈ আছে